নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'টো দিয়া দেৰিয়ে হৈছে। আজি মোৰ বান্ধৱীজনীৰ বহুত বিশেষ দিন, তাৰ বাবে ভিডিঅ'টো বনোৱা হৈছে। এয়া আমি ব্ৰিজৰ ওপৰেদি গৈ আছোঁ, চাই থাককচোন ক'লৈ যাওঁ। এয়া দেখিছে নহয়, চাইন কৰা দেখি গম পাইছে এয়া আমাৰ লগৰজনী আজি ক'ৰ্ট মেৰেজ। তাকে মই সাক্ষী হিচাপে আহিছোঁ। এয়া মাহঁতেও আহিছে, মা, এয়া আমাৰ আইতা, বৰমা, জেঠাই সকলোবোৰে আহিছে। তাৰপিছত এয়া হৈছে আমাৰ শপত গ্ৰহণৰ নিয়ম। কোনোবা এখিনিত তাইও উচপি উঠিলে, যিহেতু তাই ক'ব পৰা নাছিলে এই অনুভৱখিনি। তাইক দেখি মোৰো বুকুত খুন্দা এটা মাৰিছিলে, কিন্তু কি কৰিম, ছোৱালী মানুহৰ জীৱনটো এনেকুৱাই। তথাপিও তাই থুকাথুকি মাতেৰে যিখিনি নিয়ম পালন কৰিব লাগে সেইখিনি কৰি গ'ল। তাৰপৰা এয়া এনেকৈ আৰু তাৰপিছত এয়া আমি ৰাস্তাত উভতোতে দেখিছোঁ নহয়, ইমান ধুনীয়া এটা পৰিৱেশ। তাকে বোলো ভিডিঅ' এটা কৰিয়ে থওঁ আৰু। হয়তো এয়া কলেজৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে হয়, দেখিছে নহয় কিমান ধুনীয়াকৈ ঢোল তাল বজাই এনেকৈ আহিছে। তাৰপৰা এয়া আকৌ আমি পাই গ'লোহি। তাৰপিছত এয়া কেক কাটি ল'লে। দুইটাৰ মুখত এনেকৈ যেন সদায় গোটেই জীৱন যেন এনেকৈ হাঁহি থাকক দুইটা। তাৰপৰা এয়া দেখিছে নহয়, বান্ধৱীজনীক ধুনীয়া এটা মৰমৰ উপহাৰো দিলে আমাৰ দীপজ্যোতি দাই। তাইক যাতে সদায় এনেকৈ সুখী কৰি থাকে তাকে কামনা কৰিছোঁ। তাৰপৰা এয়া আমি এনেকৈ খাবলৈ বুলি আৰম্ভ কৰিলোঁ। হৈ গ'ল খাই বৈ এনেকৈ আজি ভিডিঅ'টো। বাই।